টিয়ক জাতীয় বিদ্যালয়ত এখনি বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত। প্ৰাথমিক শ্ৰেণীৰ পৰৱৰ্তী দিনৰ পৰ্যায়ত শিক্ষা গ্ৰহণৰ বাবে তেওঁলোকক সকলো প্ৰকাৰে সুন্দৰভাৱে আগুৱাই নিয়াত যাতে তেওঁলোক অগ্ৰণী শিক্ষানুষ্ঠান টিয়ক জাতীয় বিদ্যালয়ৰ এখনি বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হয়। হাতে কামে ক্ৰিয়াকলাপ হিচাপে অংকুৰ শ্ৰেণী আৰু প্ৰাক প্ৰাথমিক শ্ৰেণীৰ কণ কণ শিক্ষাৰ্থীসকলৰ এখনি চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়। অভিভাৱিকা পৰিস্মিতা দুলাকাষৰীয়াই বন্তি বৰ্জনেৰে আৰম্ভ কৰা অনুষ্ঠানটি প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে বিদ্যালয়ৰ শিক্ষয়িত্ৰী পৰিণীতা বুঢ়াগোহাঁই। সচিব মহোদয় শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, টিয়ক জাতীয় বিদ্যালয় আচলতে প্ৰাক প্ৰাথমিক বা অংকুৰ শ্ৰেণী বুলি নহয়, প্ৰতিটো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক। উক্ত অনুষ্ঠানটিত বিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰাফেল কুমাৰ শইকীয়া, সচিব সৌৰভ বৰা, সঞ্চালক প্ৰদীপ চুতীয়া, সাংবাদিক স্মৃতি প্ৰিয়া লাহন, বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক অভিভাৱিকা উপস্থিত থাকে। শিশুৰ মানসিক তথা বৌদ্ধিক বিকাশৰ বাবে এনে প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয় বুলি জানিবলৈ দিয়ে শিক্ষক তথা বিদ্যালয় কৰ্তৃপক্ষই। আজি আমাৰ টিয়ক জাতীয় বিদ্যালয়ৰ অংকুৰ আৰু প্ৰাক প্ৰাথমিক শ্ৰেণীৰ আচলতে বিগত বৰ্ষটোত আমাৰ যিখিনি ক্ৰিয়াকলাপ শ্ৰেণীৰ কোঠাৰ ভিতৰত হৈছে সেই ক্ৰিয়াকলাপসমূহকে লৈ আজি আমাৰ এই প্ৰদৰ্শনীখনৰ ব্যৱস্থা কৰা হৈছে। আচলতে তেওঁলোকৰ কোনো বাৰ্ষিক বিশেষ পৰীক্ষা তেওঁলোকৰ বাবে আয়োজন কৰা নহয় আৰু তেওঁলোকৰ সেই পৰীক্ষাবিহীন যি মূল্যায়ন সেই মূল্যায়নৰ বাবে আজি আমাৰ বিশেষভাৱে এই প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষক যিসকল দুইটা শ্ৰেণীৰ শিক্ষয়িত্ৰী আছে তেখেতসকল আৰু কিছু কিছু কামত আমাৰ অভিভাৱকসকলেও আমাক সহায়ৰ হাত আগবঢ়াইছে। টিয়ক জাতীয় বিদ্যালয় আজি হাতে কামে ক্ৰিয়াকলাপ হিচাপে প্ৰাক প্ৰাথমিক আৰু অংকুৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ যি যোৱা বৰ্ষটোত হাতে কামে কৰিলে সেই গোটেইখিনি অভিভাৱকক দেখুওৱাৰ লগতে আমাৰ টিয়ক জাতীয় বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকক দেখুওৱা হয়। এয়া টিয়ক জাতীয় বিদ্যালয়ৰ বিশেষ পদক্ষেপ যে অসম জাতীয় বিদ্যালয়ৰ শিক্ষা সংসদৰ যি শিক্ষা সেই শিক্ষাৰ লগত সেই শিক্ষানীতিৰ লগত সংগতি ৰাখি আমি প্ৰদৰ্শনী হিচাপে আমি টিয়ক জাতীয় বিদ্যালয়ৰ অভিভাৱকসকলক সকলোকে তেওঁলোকে যি হাতে কামে সৃষ্টিশীল কাম কৰিলে সেই গোটেই সৃষ্টিশীল কৰ্মখিনি আমি তেওঁলোকক সকলোকে দেখুৱালোঁ বা আপোনালোকেও দেখিবলৈ পালে। গতিকে ইয়াৰ দ্বাৰাই আমি টিয়ক জাতীয় বিদ্যালয়ৰ সমগ্ৰ শিক্ষাটোক যে হাতে কামে কৰাৰ শিক্ষা এই কথাটো আমি প্ৰতিপন্ন কৰিবলৈ যত্ন কৰিছোঁ। অংকুৰ আৰু প্ৰাক প্ৰাথমিকত কোনো ধৰণৰ আমাৰ পৰীক্ষাৰ ব্যৱস্থা নাই, মাত্ৰ বিদ্যালয়মুখী কৰাৰ লগতে সৃষ্টিশীল মনটোক আগবঢ়াই নিয়াই এক পদক্ষেপ মাত্ৰ। নমস্কাৰ, মই অমৃতা গো, মই IDBI বেংকত চাকৰি কৰোঁ। আজি টিয়ক জাতীয় বিদ্যালয়ত আহি বাচ্চাৰ এই সৰু সৰু বাচ্চাৰ পৰা এই হস্তশিল্পৰ কামবিলাক চাই মই অতিকৈ আপ্লুত। মাই হেপিনেছ হেজ ন' বাউণ্ডছ। টিকলু টিকলু পোৱালিকেইটাই যে ইমান ধুনীয়াকৈ বস্তুবিলাক বনাইছে, তেওঁলোকৰ যে কামটোৰ প্ৰতি এই এট্ৰেকশ্যনটো সেইটোৱে মানে বহুত বেছি সুখ দিছে চবকে। আমাৰ টিয়ক জাতীয় বিদ্যালয়ৰ
যিখিনি 3 বছৰৰ পৰা 6 বছৰ বয়সৰ উমলি জামলি ভৰা শিশুসকল অংকুৰ আৰু প্ৰাক প্ৰাথমিক শ্ৰেণীৰ শিক্ষাৰ্থীসকলক প্ৰাক শৈক্ষিক ব্যৱস্থাত বিদ্যালয়ৰ শ্ৰেণীকোঠাত তেওঁলোকৰ শাৰীৰিক আৰু মানসিক আৰু বৌদ্ধিক বিকাশৰ কাৰণে কিছুমান ক্ৰিয়াকলাপৰ সৈতে তেওঁলোকক জড়িত কৰা হয় যাতে তেওঁলোকে সৌন্দৰ্যবোধ অনুভৱ কৰিব পাৰে বা তেওঁলোকৰ সৃজনী শক্তিৰ প্ৰতিভা বিকাশ ঘটে। সেই উদ্দেশ্য আগত ৰাখিয়ে আজি তেওঁলোকৰ কাৰণে তেওঁলোকে গোটেই বৰ্ষটোত যিবিলাক ক্ৰিয়াকলাপ কৰিলে এই গোটেই বৰ্ষটোত কৰা ক্ৰিয়াকলাপখিনি পৰীক্ষা আমাৰ বিদ্যালয়ত পৰীক্ষা নহয়, তেওঁলোকৰ পৰীক্ষাবিহীন মূল্যায়নৰ আমি তেওঁলোকক সেইখিনিকে এই বিশেষ দিনটোত আজি প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছোঁ আৰু সেয়ে গোটেই আজি আমি সকলো শ্ৰেণী 3টা শ্ৰেণী লগ লাগি এখন প্ৰদৰ্শনী